convert the decimal number 6727 into its BCD equivalent. তো ইয়াতে দিছে আমাক the decimal number 6727. তো এই নাম্বাৰটো হৈছে এটা decimal number আৰু আমাক সুধিছে যে এই নাম্বাৰটোৰ binary coded decimal টো কি হ'ব। তো আমি কি কৰিম again আমি সেই 6727 এইখিনিক আমি আকৌ এবাৰ নোট ডাউন কৰি ল'ম আৰু আমাৰ নেক্সট কামটো হৈছে ইচ ডিজিট যেনেকৈ 6 আছে 7 আছে 2 আছে আকৌ এখান 7 আছে এই চাৰিটা ডিজিটক আমি কি কৰিম 4 বিট বাইনাৰীলৈ কনভাৰ্ট কৰিব লাগিব। তো এতিয়া 6ৰ 4 বিট বাইনাৰীটো কি হ'ব তাৰ কাৰণে আমি 8421ৰ সহায় ল'ম। তো কেতিয়াবা আমি এইটোক BCD বুলি নকয় 8421 BCD কোড বুলি কওঁ বিকজ ইয়াতে 8421ৰ কোডটো ইউজ হৈ আছে। তো লেটছ চে আমি 6 বনাব বিচাৰিছোঁ। এতিয়া 8421ত কোন কিটা নাম্বাৰ লৈ যদি আমি এড কৰি দিওঁ 6 পাওঁ ক্লিয়াৰলি 4 and 2 বিকজ 4 + 2 হৈ গৈছে 6। তো আমি কি কৰিম 4ৰ তলত 1 লিখি দিম 2ৰ তলত 1 লিখি দিম। এতিয়া 8 and 1 যিহেতু ইউজ হোৱা নাই ইয়াতে আমি ইয়াতে 00 দিলোঁ। তো এইটোৰ মিনিং এইটো হৈ গ'ল যে 6ৰ বাইনাৰী 4 বিট বাইনাৰীটো হ'ব 0110। তো ইয়াতে আমি লিখি ল'ম 0110। এতিয়া আমি আহি যাওঁ 7লৈ। এতিয়া 7 বনাবৰ কাৰণে আমাক কি লাগিব ইয়াতে 8 যেহেতু 7তকৈ ডাঙৰ হয় 8টোত ইউজ নহ'ব বাট 4 2 and 1 এই তিনিটাকে যদি আমি এড কৰিটো কি পাম 7 পাম। তো তাৰমানে 4 ইউজ হৈছে 2 ইউজ হৈছে আৰু 1 ইউজ হৈছে 8 যেহেতু ইউজ হোৱা নাই আমি ইয়াতে 0 পুট কৰি দিম। তো তাৰমানে 7ৰ বাইনাৰী ইকুইভেলেণ্টটো হ'ব 0111। নেক্সট আমাক লাগে 2। এতিয়া 2ৰ কাৰণে কি আছে ইয়াতে অলৰেডি 2 প্ৰেজেণ্ট আছে 2ক আৰু কাৰো লগত এড কৰিব নালাগে। তো আমি চিম্পলি 2ৰ তলত 1 লিখি দিম বাকীটো কোনো ডিজিট ইউজ হোৱা নাই। তো 0010 হৈ যাব আমাৰ 2ৰ 4 বিট বাইনাৰী ইকুইভেলেণ্ট। 7 অলৰেডি ওলাই থৈছোঁ 0111। এতিয়া এই গোটেইখিনিক আমি একেলগে যদি লিখোঁ তেনেহ'লে আমি কি পাম। তো আমি এটা কাম কৰোঁ ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইটো হৈ গ'ল আমাৰ 0110 এইটো 6ৰ কাৰণে হৈ গ'ল। দেন আমাৰ আছে 7ৰ কাৰণে হ'ব আমাৰ 0111। নেক্সট আমাক লাগে 2ৰ কাৰণে হ'ব 0010 এণ্ড দেন ফাইনেলি এগেইন 7ৰ কাৰণে হ'ব 0111। এই গোটেইকেইটা এইটো হৈছে এটা 16 বিট বাইনাৰী যোনটো পাইছোঁ এইটোৱে হৈ যাব 6727ৰ বাইনাৰী ইকুইভেলেণ্ট। ইয়াৰ বাইনাৰী ইকুইভেলেণ্ট হৈ যাব। বাট ইয়াতে কেয়াৰফুল থাকিবা মই ইয়াতে কেলকুলেট নকৰোঁ 6727 এই নাম্বাৰটো যোনটো ডেচিমেল নাম্বাৰ হৈছে ইয়াৰ যদি বাইনাৰী ইকুইভেলেণ্টটো লওঁ অনলি দ্য বাইনাৰী ইকুইভেলেণ্ট তেনেহ'লে আমি পাম 1101001001 00111। এইটো কিন্তু কি হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 এইটো এটা 13 বিট নাম্বাৰ হয় 13 বিট এটা বাইনাৰী নাম্বাৰ হয়। তো তাৰমানে 6727 এই ডিজিটেল ডেচিমেল নাম্বাৰটোৰ বাইনাৰী ইকুইভেলেণ্ট এইটো হয় ৱেৰ এজ ইয়াৰ BCD কোডটো কিন্তু কমপ্লিটলি ডিফাৰেণ্ট হয় চাবা কিন্তু দুইটা কিন্তু ছেম টু ছেম নহয়।